দাদা আমি বেহাৰবাৰী আউটপোষ্টৰ পৰা আহিছোঁ। এটা কমপ্লেইনৰ ভিত্তিত আপোনাক সোধপোছ কৰিবৰ বাবে থানালৈ নিবলৈ আহিছোঁ। থানা? হয়। কমপ্লেইনটা কিসের? কি দিছে? এক্ষেত্রে অফিসের এমপ্লয়ার রক্তিম শইকীয়াই। আচ্ছা, সামান্য একটা এমপ্লয়ের কমপ্লেইনের ভিত্তিতে আমাকে থানায় নিয়ে যেতে এসেছো? জয় বেহাৰবাৰী আউটপোষ্ট, জয় ভুলুকাবা, জয় অসমীয়াগিৰি। অসমীয়া থাকিলেহে অসম থাকিব। জয়াই অসম। ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট সন্দৰ্ভত এজন লোকে দিয়া ফেচবুকৰ পোষ্ট এয়া। যোৱা 13 নৱেম্বৰত সম্প্ৰচাৰ হৈছিল বেহাৰবাৰী আউটপোষ্টৰ 1301 সংখ্যক খণ্ডটো। সামান্য একটা এমপ্লয়ের কমপ্লেইনের ভিত্তিতে আমাকে থানায় নিয়ে যেতে এসেছো? সামান্য একটা এমপ্লয়ের কথা? সামান্য এমপ্লয় আপনার অসমত হিন্দু বাংলাদেশীৰ আগ্ৰাসন সন্দৰ্ভত সূক্ষ্মভাৱে আলোকপাত কৰা হৈছিল বেহাৰবাৰী আউটপোষ্টৰ উক্ত খণ্ডটো। বহিৰাগত বনিয়াই অসমীয়াক কিদৰে শোষণ কৰি আহিছে সেই বিষয়ে ব্যংগৰ মাজেৰে উপস্থাপন কৰা হৈছিল। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰে উক্ত খণ্ডটোৱে। এয়া চাওক বেহাৰবাৰী আউটপোষ্টৰ বিশেষ খণ্ডটোৰ বিশেষ বিভিন্নজনে দিয়া ফেচবুক পোষ্ট। এই খণ্ডটি প্ৰত্যেকজন অসমীয়াই এবাৰ চাওক। ফেচবুকত এই আহ্বান এজন যুৱকৰ। খণ্ডটিয়ে ফেচবুকত চৰ্চা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ৰেঙনিত পুনৰ সম্প্ৰচাৰ হ'ব উক্ত খণ্ডটি। নিশা 10 বজাত পুনৰ সম্প্ৰচাৰ হ'ব খণ্ডটি। বেহাৰবাৰী আউটপোষ্টৰ ভুলুকাবা আৰু অসমীয়াগিৰিয়ে স্বাভাৱিকতে জগাই তুলিছে স্বাভিমানী অসমীয়া। আপনারে আমরা অ্যারেস্ট করবার লাগি আইছি না, গতিকে ওয়ারেন্ট ব্যুরো রিপোর্ট, প্রাগ নিউজ। লাগি আপনি থানা চলো। আচ্ছা, তুমি বাঙালি? নামটা কি? সুস্মিতা স্যার। দাদা এবার গিয়ে আসো, সুস্মিতা আছে যখন প্রবলেম হবে না। হ্যাঁ চলো।